মেডিকেলত চাকৰি দিয়াৰ নামত নিবনুৱা যুৱতীক প্ৰবঞ্চনা চাকৰি দিয়াৰ নামত প্ৰবঞ্চকে ললে প্ৰায় 2,20,000 টকাৰ উৎকোচ আৰক্ষীৰ জালত প্ৰবঞ্চক সুজিত কোঁৱৰ চাকৰি দিয়াৰ নামত ডিব্ৰুগড় ধনলৈ আৰক্ষীৰ জালত পৰিল এটা দালাল অসম চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ নিজৰ নাম সলনি কৰি পল্লৱ গগৈ নামেৰে যুৱতীৰ পৰা সৰকালে ধন পল্লৱ গগৈ বুলি মোৰ নামটো কৈছিলে সুজিত কোঁৱৰ হয় কিন্তু নামটো কওঁতে মোক প্ৰথমতে ভুলকৈ কৈছিলে পল্লৱ গগৈ তাৰপাছত এজনক লগ পাই তেখেতে ক'লে তুমি কি কাম কৰা মই ক'লোঁ মই মিছুৰ অফিচতে কাম কৰোঁ কিমান পোৱা কি হ'লে মই ক'লোঁ তেতিয়া তাৰপাছত কৈছে মইচোন ধেৰ তেনেকৈ চাকৰি দি আছোঁ তেনেকৈ কেলৈ তাত কৰিব লাগে মোকে বায়'ডাটাখিনি দিবা বুলি ক'লে অসম চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ নামত ডিব্ৰুগড়ৰ সুজিত কোঁৱৰ নামৰ দালালে পানীতোলা বৰুৱাহুলা গাঁৱৰ ঝৰ্ণা চেতিয়াৰ পৰা 2,22,000 টকা আদায় কৰা তথ্য পোহৰ লৰাৰ পিছতে লাগিছে হোৱাদোৱা মই বায়'ডাটাখিনি দি দিলোঁ বায়'ডাটাখিনি দিয়াৰ পাছত সি এদিনৰ পিছতে সি লগে লগে ক'লে কিন্তু পইচা অলপ খৰচা হ'ব বুলি ক'লে পইচা অলপ খৰচা হ'ব মই বোলো কিমানমান খৰচা হ'ব তোমাৰ বেছি খৰচা নহয় 22,000 খৰচা হ'ব এনেকৈ কৈছিলে ক'ল তেতিয়াহ'লে 22,000 খৰচা হ'ব তেতিয়াহ'লে দিম কৰিম তেনেকৈ ক'লোঁ বায়'ডাটাখিনি দি দিলোঁ সি মোক মানে পইচা দিনে দিনে খুজি থাকিব ল'লে আজি 3,000 আজি 2,000 আজি 10,000 আজি একাউণ্ট খুলিব লাগে টোটেল 2 লাখ ওপৰত হ'ল হয়তো কেছো লৈছে মোৰ পৰা অকলে মানে জিপেত গোটেইখিনি নোলাব পাৰে কিন্তু কেছ লৈছে মোৰ পৰা 2024 আগষ্ট মাহৰ পৰাই দালাল সুজিত কোঁৱৰে কিস্তিকৈ ঝৰ্ণাৰ পৰা লৈছিল ধন নিযুক্তি পত্ৰ দিম বুলি কিছুদিনৰ পূৰ্বে গুৱাহাটীলৈ সুজিতে নিছিল ঝৰ্ণাক য'ত মই কাম কৰোঁ তাৰ পৰা এডভান্স লৈও দিছোঁ বেলেগৰ পৰাও লৈ দিছোঁ মানে কামটো হ'ব আৰু তাৰ পৰা আৰু গুৱাহাটীলৈ ক'লে গুৱাহাটীলৈ তোমাৰ এপইণ্টমেণ্ট হৈ যাব বুলি ক'লে গুৱাহাটীত ক'লে 27,000 পইচা দিব লাগিব 27,000 দিব লাগিব 27,000 কেছ দিব লাগিব বুলি ক'লে তুমি মই কৈছোঁ মই গৈ লওঁ ঘৰৰ পৰা দাদাহঁতি ক'লে তুমি গৈ লোৱা তাত আমি জিপে কৰি দিম বুলি ক'লে তেতিয়া সি জিপে কৰি দিম বুলি ক'লে নাই কেছ লাগিবই লগে লগে বুলি ক'লে ইতিমধ্যে ঝৰ্ণাই সকলো প্ৰামাণিক তথ্য মজুত কৰি ৰাখিছে গুৱাহাটীত নগদ 20,000 টকা লৈ ঝৰ্ণাক চুপাৰত উঠাই ঘৰলৈ পঠিয়াই দিছিল সুজিতে অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত বুলি দিছিল ভুৱা পৰিচয় মেডিকেলৰ ওচৰত ঘৰ আছে বুলি কৈছিলে মোক তাৰপৰা এতিয়া মেডিকেলত মই চালোগৈ চব খবৰ কৰিলোঁ মেডিকেলৰ লেবৰেটৰীত চাকৰি কৰিব বুলি কৈছিলে মই তেতিয়া চালোগৈ তাত সুধিলোঁ মানুহক নাই তেখেত বুলি কৈছে প্ৰকৃততে এতিয়া গম পাইছোঁ তেখেতে বোলে গাড়ী চলায় কিন্তু কথা মতে কাম নোহোৱাত ডিব্ৰুগড়ৰ চকীডিঙিৰ সমীপৰ এটা ভাড়া ঘৰত ভুক্তভোগী পৰিয়ালটো উপস্থিত হোৱাৰ পিছতে লাগে হোৱাদোৱা ঘটনা সন্দৰ্ভত মিলন নগৰ আৰক্ষী চকীত ভুক্তভোগী মহিলাই এজাহাৰ দাখিল কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ফলে ভাড়া ঘৰটোত আত্মগোপন কৰি থকা সুজিতক আটক কৰে আৰক্ষীয়ে মই চিনি নাপাওঁ যে ভণ্টিত ইয়াত বকুলতে কাম কৰি থাকে তো তাৰ কাম কৰা অৱস্থাত সি তেতিয়া তাৰপৰা কিবা বিষয় ক'লে চাগে কোৱাৰ পিছত ক'লে যে কিবা কাম এটাত ভৰাই দিম তাৰপিছত বোলে অলপ পইচা দিব লাগিব বুলি ক'লে অলপ পইচা দি কিমান দিব লাগিব বোলে 20-40,000 টকা দিলেই হ'ব বা 25,000 নাই বুলি ক'লে তাৰপিছত সি লাষ্টত গৈ পইচা বঢ়াই সি কেতিয়াবা লয় 15,000 কেতিয়াবা লয় 7,000 কেতিয়াবা লয় 10,000 কেতিয়াবা এনেকৈ কৰি মেলি এতিয়া মিনিমাম এতিয়া এভাৰেজ ক'বলৈ গ'লে 2,20,000 টকা সি আমাৰ পৰা লৈ ল'লে ডিব্ৰুগড়ৰ পৰা অৰিন্দম গগৈ ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰিত হৈছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী